নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমৰ কোনটো সমষ্টিত কেতিয়া নিৰ্বাচন ঘোষণা হল। অষ্টদশ লোকসভা নিৰ্বাচনৰ দিন। আমি সবিশেষ জনাম যে কোনটো সমষ্টিত কোনদিনা অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। আহক সবিশেষ জানি লওঁ। দেশত 7টা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। অসমত 3টা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব আৰু 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, 26 এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব আৰু 7 মে' তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। 19 এপ্ৰিলত ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, কাজিৰঙা, শোণিতপুৰত নিৰ্বাচন। 26 এপ্ৰিলত শিলচৰ, কৰিমগঞ্জ, নগাঁও, ডিফু, দৰং আৰু ওদালগুৰিত নিৰ্বাচন। 7 মে'ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 20 মাৰ্চত জাৰি কৰা হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী অধিসূচনা। প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে 27 মাৰ্চ আৰু 28 মাৰ্চত কৰা হ'ব মনোনয়ন পৰীক্ষা। প্ৰথম পৰ্যায়ত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে 30 মাৰ্চ আৰু 28 মাৰ্চত জাৰি হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী অধিসূচনা। আমি সবিশেষ জনাইছোঁ যে কোনদিনা কেনেধৰণৰ নিৰ্বাচন প্ৰক্ৰিয়া চলি যাব। দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে 4 এপ্ৰিল আৰু 5 এপ্ৰিলত কৰা হ'ব মনোনয়ন পৰীক্ষা। দ্বিতীয় পৰ্যায়ত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে 8 এপ্ৰিল। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী অধিসূচনা জাৰি হ'ব 12 এপ্ৰিলত আৰু মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে 19 এপ্ৰিল আৰু 20 মাৰ্চত কৰা হ'ব মনোনয়ন পৰীক্ষা। চৰকাৰী আঁচনি নোপোৱা লোকক বিচাৰি যাব বিজেপিয়ে। ক'ত ক'ত উন্নয়ন হোৱা নাই আবেদন লৈ যাব বিজেপি চৰকাৰে। এইবাৰ গঠনমূলক নিৰ্বাচনী প্ৰচাৰ চলাব বিজেপিয়ে। অৰুণোদয়, ৰেচন কাৰ্ড, চৰকাৰী ঘৰ নোপোৱাসকলক বিচাৰি যাব বিজেপিয়ে। আঁচনিৰ পৰা বঞ্চিতৰ ঘৰত আবেদন লৈ উপস্থিত হ'ব কাৰ্যকৰ্তা। 38টা আঁচনিৰ খবৰ ল'বলৈ প্ৰতিখন গাঁৱত যাব বিজেপি আৰু 10জনতকৈ অধিক সদস্য থকা আত্মসহায়ক গোটৰ নাম সংগ্ৰহ কৰিব আৰু ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাত গুৰুত্ব দিব বিজেপিয়ে আৰু বিধায়কসকলে প্ৰস্তুত কৰিব আঁচনিৰ পৰা বঞ্চিতসকলৰ নাম আৰু তালিকা। চৰকাৰী আঁচনি নোপোৱা লোকক বিচাৰি যাব এবাৰ বিজেপি চৰকাৰে। ক'ত ক'ত উন্নয়ন হোৱা নাই আবেদন লৈ যাব বিজেপিয়ে। এইবাৰ গঠনমূলক নিৰ্বাচনী প্ৰচাৰ চলাব বিজেপি চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। প্ৰতিটো ৰাজনৈতিক দললৈ কঠোৰ নিৰ্দেশনা। কোনো ভোটাৰক ভোটৰ বাবে গোপনে ধন দিব নোৱাৰিব। প্ৰচাৰ সভাৰ ভাষণত কোনো জাতিক টাৰ্গেট কৰি দাবী উত্থাপন কৰিব নোৱাৰিব। নিৰ্বাচনী প্ৰচাৰত ব্যক্তিগত আক্ৰমণ অপৰাধ হিচাপে গণ্য কৰা হ'ব আৰু হেড স্পীচ ব্যৱহাৰ কৰিব নোৱাৰিব কোনো ভাষণত। MCC উলংঘা কৰি প্ৰচাৰ চলাব নোৱাৰিব ৰাজনৈতিক দলে আৰু অস্বীকৃতিপ্ৰাপ্ত বিজ্ঞাপন ব্যৱহাৰ কৰিব নোৱাৰিব সামাজিক মাধ্যমত। সামাজিক মাধ্যমৰ জৰিয়তে ভোটাৰক আকৃষ্ট কৰিব নোৱাৰিব আৰু প্ৰতিখন জিলাত স্থাপন কৰা হ'ব FEED। কাকো টাৰ্গেট কৰি সামাজিক মাধ্যমত পোষ্ট কৰিব নোৱাৰিব আৰু বহুবল, ধনবল, অপপ্ৰচাৰ, আচৰণবিধি উলংঘাত নজৰ দিব আয়োগে আৰু পেইড নিউজ সন্দৰ্ভত সতৰ্ক দৃষ্টি ৰাখিব আয়োগসমূহে। ফৌজদাৰী গোচৰত অভিযুক্তক প্ৰাৰ্থিত্ব দিলে জবাবদিহি হ'ব দল আৰু প্ৰতিটো ৰাজনৈতিক দললৈ কঠোৰ নিৰ্দেশনা। লাখ লাখ শিক্ষাৰ্থীলৈ সেৱাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আৰম্ভ হ'ব শিক্ষাৰ্থীৰ পঞ্জীয়ন। 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পঞ্জীয়ন প্ৰক্ৰিয়া। নৱম শ্ৰেণী উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ পঞ্জীয়ন বাধ্যতামূলক। শিক্ষাৰ্থীৰ ID নম্বৰ আৰু মাৰ্কশ্বিটৰ জৰিয়তে কৰিব পাৰিব পঞ্জীয়ন। আৰু এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমূহ শিক্ষাৰ্থীলৈ আৰম্ভ হ'ব শিক্ষাৰ্থীৰ পঞ্জীয়ন। 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰু নৱম শ্ৰেণীৰ উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। শীঘ্ৰেই পৰীক্ষা কৰা হ'ব লাখপতি বাইদেউৰ প্ৰপত্ৰ। চৰকাৰৰ প্ৰতিনিধিয়ে পৰীক্ষা কৰিব প্ৰপত্ৰসমূহ আৰু চৰকাৰে দিয়া চৰ্তাৱলীৰ ভিতৰত থকা মহিলাই হ'ব পাৰিব লাখপতি আৰু অধিক সন্তান জন্ম দিয়া মহিলাই নাপাব এই আঁচনিৰ সুবিধা।
প্ৰপত্ৰ পৰীক্ষা হোৱাৰ পিছতেই সোমাব ধন আৰু কন্যা সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত অৱহেলা কৰা মাতৃয়ে নাপাব এই ধন। ফৰ্ম ভেৰিফিকেশ্যনৰ সময়তে সকলো তথ্য নিৰীক্ষণ কৰিব চৰকাৰে আৰু সত্য আৰু শুদ্ধ তথ্য জমা দিয়া প্ৰতিগৰাকী মহিলাই লাভ কৰিব ধন। প্ৰতিগৰাকী বাইদেৱে প্ৰথম অৱস্থাত লাভ কৰিব 10,000কৈ টকা আৰু এই ধন উৎপাদনমুখী কামত বিনিয়োগ কৰিব। লাভান্বিত হোৱা মহিলাই লাভ কৰিব ৰাজসাহায্যযুক্ত দ্বিতীয় পৰ্যায়ৰ ধন।